নমস্কাৰ মোক বহুতে সুধি থাকে যে আপোনালোকে চকলেট যেতিয়া পেকিং কৰে বাহিৰত দিবলৈ কেনেকৈ আপোনালোকে পেকিং কৰে সো এই প্লাষ্টিকৰ ফ্ৰুট বাস্কেটটো দিও আৰু এইটোত মিনিমাম আপুনি 24টা অৰ্ডাৰ দিব লাগিব কাৰণ যদি ইয়াত লুজ হৈ যায় ঠিক আছে গ্যাপ পৰি যায় তেতিয়া গোটেইখিনি খেলিমেলি হৈ যায় তো ভাই আৰু এই পাতছাতবোৰ ভাঙি যায় সো ছিঙি যায় আৰু ডালবোৰ ভাঙি যায় ঠিক তেনেকৈ যদি আমি 24টা দিও ইয়াত টাইট হৈ যায় তেতিয়া ইয়াত কি কৰোঁ এনেকৈ কৰি কেনে আকৌ ইয়াত দি ইয়াত আপোনাৰ বান্ধি সিল পেক কৰি দিও আৰু হাৱা পাই থাকে যেহেতু ইয়াত যদি এমাও যদি পৰি থাকে তো আপোনাৰ এইটো বস্তু বেয়া হৈ নাযায় গম পালে নে ঠিক এনেকৈ পেকিং কৰা হয় আৰু এইখিনি গৈ আছে ইটানগৰ এনেকৈ যায় আৰু ভেনিলা কেনেকৈ পেকিং কৰে মই অলপ দেৰি পিছত কোনটো জেগাত মোৰ সুবিধা হয় পঠাবলৈ মই কৈ দিছোঁ যিকোনো জেগাত ডাইৰেক্ট বাছ যায় সেইটো জেগাত মই পঠাব পাৰিম বা গাড়ী যায় উইংগাৰ যায় এটা যেনেকৈ নামচাই চাইতে মই পঠাব পাৰিম আপোনাৰ ইটানগৰত মই ধুনীয়াকৈ পঠাব পাৰিম গুৱাহাটীত মই পঠাই থাকোঁ আপ টু গোলাঘাটলৈকে এইফালে মই ধুনীয়াকৈ মই ডে চুপাৰত পঠাই দিব পাৰিম কিন্তু এটা কথা মন কৰিব গুৱাহাটী আৰু ইটানগৰ বাহিৰে বাকীখিনি সব মই দিনত পঠাম অকল নাইট চুপাৰত পঠাম আপোনালোকৰ মৰ্ণিঙৰ ৰিচিভ কৰিব পাৰিব সেইটো হৈ গ'ল গুৱাহাটী আৰু ইটানগৰ বা তাৰ বাহিৰে যিমান ওচৰ জেগা আছে গোলাঘাটলৈকে বা আপোনাৰ নামচাই বা এইফালে টিৰাপ সেইখিনি যিমান আছে সেইখিনি সব দিনতহে পঠাব পাৰিম আৰু আপোনালোকেও সুবিধা হ'ব মই আৰু বাকী পেকিং কেইটা মই দেখাই দিছোঁ আপোনালোকক কেনেকৈ কৰিছোঁ তো এইখিনি চাব পাৰে এইখিনি যাব ইটানগৰে যাব তো এইখিনি মই এই এনেকুৱা গ্ৰীণ নেটত পেকিং কৰি দিওঁ যদিহে 50টাত মিনিমাম 50 পৰা 100 হয় ঠিক আছে কিন্তু যদি কম হয় তেতিয়া এনেকুৱা কাৰ্টুনতো গুচি যায় যদি আপুনি 15টা 20টা লাগে এনেকুৱা কাৰ্টুনত মই ফুটা কৰি কেনে দেখিছেনে ফুটা আছে চাৰিওফালে আৰু এনেকৈ কৰি কেনে ধুনীয়াকৈ ৰছী বান্ধি কেনে দি দিওঁ আৰু এইখিনি নিজে নিব আহিব ঠিক তেনেকৈ মই পেকিং কৰি দিওঁ এইখিনি হৈ গ'ল ভেনিলা আৰু মই দেখাই দিছোঁ কেনেকৈ মই পেকিং কৰিছোঁ এইটো যিহেতু মই ৰূপাইৰ পৰা মানে আমাৰ ঘৰৰ ওচৰ বাছ ষ্টেণ্ডৰ পৰা মই দিম হয় এইটো যাব আপোনাৰ বৰডুমচা ওচৰত সো ইয়াতে মই তেনেকৈ পেকিং কৰিছোঁ ইয়াত হৈ গ'ল ভেনিলা আছে 20ডাল আৰু ইয়াত আছে আপোনাৰ চকলেট আছে 10টা ঠিক আছে 10টা হ'লে এনেকৈ পেকিং কৰি দিছোঁ আৰু আপোনালোকে এনেকৈ মই নাম চামবোৰ এনেকৈ দি দিওঁ তেনেকৈ লিখি কেনে আৰু এইটো আজি দুপৰীয়া যাব মানে আজি কমেও 10টা পাৰ্চেল আছে মোৰ তেনেকৈ বেলেগ জেগাত তেনেকৈ দিবলৈ মই ৰাতিপুৱা 5টাৰ পৰাই মই পাৰ্চেল পঠাই আছোঁ প্ৰথম পাৰ্চেল আজি পঠালোঁ গোলাঘাট এয়া চাব পাৰে আপোনালোকৰ ফাইনেল এয়া পেকিং হৈ গ'ল ইটানগৰ যাবলৈ তো এই দুটাত চকলেট দিয়া হৈছে আৰু ইয়াত ভেনিলা দিয়া আছে 50টা আৰু ইয়াত চকলেট দিয়া আছে এটাত 25K তো 25K দিছোঁ এই য়েল্লো এই কাৰণে দিলোঁ ইয়াত মানে কি বেলেগ এটা ভেৰাইটি ইয়াত বেলেগ এটা ভেৰাইটি সো চিনি পাবলৈ মই সেইটো কৰি দিছোঁ এই পেকিংটো হৈ গ'ল সো আপোনালোকে চাব পাৰে চকলেটৰ পুলি কোৱালিটি হয় এইখিনি হৈ গ'ল নেকলেণ্ড আপোনালোকে পাতখিনি দেখিলে চিনি পাব খুব পাতলা থাকে পাতটো আৰু এইখিনি হ'ল ক্ৰাইলো ঠিক আছে এইখিনি ক্ৰাইলো তাৰপিছত আৰু বেলেগ ভেৰাইটিও আছে তো নেকলেণ্ড আৰু ক্ৰাইলো এইকেইটা ভাল ভেৰাইটি টপত আছে আৰু এইকেইটা মই এতিয়া দি আছোঁ আৰু এইটো জাতি আপোনাৰ 12মহীয়া হয় সেইটো 12মহীয়া হয় কিন্তু সেই গছজোপা অলপ চুটি চাপৰ হয় বাগানত আপোনাৰ দিবলৈ বৰ ঠিক নহয় কিন্তু এই গছজোপা বাগানতো আপোনালোকে দিব পাৰে যিহেতু ইয়াৰ হাইটটো বাঢ়ে আৰু এইজোপা হ'লে কি হয় খুব কম পৰিমাণত কলম দিলেও ইয়াৰ ফ্ৰুটিং হয় কিন্তু নেকলেণ্ডটো এটা কথা ইয়াক আপুনি বছৰেকত এবাৰ প্ৰুনিং কৰিব লাগিব গম পাইছেনে তো আপোনালোকে এই দুটা উত্তম ভেৰাইটি হয় আৰু ইয়াৰ বয়স 30 to 35 ইয়াৰ্ছ দুইটা আৰু আপোনাৰ প্ৰডাকশ্যন যেতিয়া হিচাপ কৰে ইয়াৰ প্ৰডাকশ্যন আটাইতকৈ ৱৰ্ল্ডত হায়েষ্ট চ' কাৰোবাক যদি নেকলেণ্ড ভেৰাইটি চকলেট পুলি লাগে আপোনালোকে মোক জনাব তেনেকৈ আপোনালোকে আৰু ক্ৰাইলৰো এভেইলেবল আছে এতিয়া আৰু মোৰ ওচৰত এতিয়া বৰ্তমান 18,000 পুলি আছে চ' আপোনালোকে বাল্কতো আপোনালোকে ল'ব পাৰিব তেনেকৈ ৰেটটো চাই দিয়া হ'ব আৰু আপোনালোকে যদি ডেলিভাৰী বিচাৰে তেনেহ'লে মিনিমাম আপোনালোকে 24টা ল'ব লাগিব ঠিক আছে চাই লওক এই আছিল মোৰ সৰুকৈ চুটিকৈ ভিডিঅ'টো আৰু আপোনালোকক যদি এনেকৈ কাৰোবাক লাগে এনেকুৱা পুলি মোক আপোনালোকে কমেণ্ট কৰিব পাৰিব নম্বৰ দিয়া আছে ডিছক্ৰিপশ্যনত আপোনালোকে কল কৰিব পাৰে চকলেট আৰু বিভিন্ন ধৰণৰ পুলি আছে আৰু উদাহৰণ হিচাপে মই আপোনালোকক কি আছে আৰু দেখাই দিছোঁ আপোনালোকে চাব পাৰে চকলেট আৰু ভেনিলাই নহয় অন্য পুলিও আছে মোৰ ওচৰত যোনখিনি মই পঠাব পাৰোঁ এইখিনি মোৰ ফ্ৰুট চেম্বাৰ হয় ৰাবৰ গছ আছে কেইটামান এইটো আপোনাৰ পিংক যোনটোৰ কঁঠাল হয়
এইটো মিয়াজাকি আম, কিন্তু ইয়াতকৈ এটা অৰিজিনেল থাকে, এইটো ইয়াতকৈ অৰিজিনেল থাকে, এইটো অৰিজিনেল বুলি ক'ব নোৱাৰি, কাৰণ পূৰা ফুল অৰিজিনেলটো মিয়াজাকি আপোনাৰ এইটো অলপ ৰঙাচুৱা হয়, মানে অলপ মেৰুণ কালাৰ টাইপৰ হয়, ঠিক আছে। কিন্তু এইটো আপোনালোকৰ গোন্ধটো আছে, নথকা নহয়, এইটো আপোনাৰ লাগি থাকে। আৰু তাৰ বাহিৰে আছে এইটো চুইট লেমন, এইটো দেখিব পাৰে বহুত ধুনীয়া গোন্ধ, এই গোন্ধ মাৰে, এই সৰু গছত ইয়াতে লাগিছে, টাবতে লাগিছে, দেখিছেনে? টাবো নহয়, পলিথিনতে লাগিছে। আৰু এইটো ডাঙৰ ডাঙৰ হয়, খুব মিঠা হয়, নেমু টেঙা, মিঠা জাতি নেমু টেঙা। এইটো কেৰেলা হয় আপোনাৰ নাৰিকলটো, এয়া হয় ডালচিনি, এইটো আপোনালোকে চিনি পাইছে পামলখি বুলি কয়, এইটো লংগান। আপোনালোকে কাজি নেমু চিডলেছ যদি বিচাৰে তেনেকৈ ল'ব পাৰিব, ধুনীয়া চেহেৰা, এতিয়া নতুন পাত ওলাইছে। আমলখি এয়া হৈ গ'ল আপোনাৰ সেই ৰঙাজাতীয় আমলখি, যোনটো ডাঙৰ ডাঙৰ হাইব্ৰিডটো, নাম ৰূপ কমলা। আৰু এইটো নামটো পাহৰিছোঁ, চৰি মনতে আছিলে, এইটো আপোনাৰ পাণৰ লগত খাই বহুত ধুনীয়া গোন্ধায়, কোনোবাই চিনি পালে নামটো জনাই দিবচোন, মোৰ পেটত আছে, মুখত নাই। আৰু এইটো হৈ গ'ল আপোনাৰ অল স্পাইচ, আমি খুব ব্যৱহাৰ কৰোঁ এইটো, ঠিক তেনেকৈ আৰু পুলি আছে, আপোনালোকে চাব পাৰে। আৰু বাকী অন্য ফুল চুলো আছে, কিন্তু এইবোৰ মই ফুল চুল ইমান তেনেকৈ এতিয়ালৈকে পাৰ্চেল কৰা এতিয়ালৈকে মানে ভবা নাই। কোনোবাই যদি কাৰোবাক যদি লাগে, বিভিন্ন ধৰণৰ ফুলো আছে, অৰ্কিডৰ আছে, অৰ্কিডৰ চেম্বাৰটো মই আপোনালোকক দেখাই দিছোঁ, অৰ্কিডৰ কালেকশ্যনো আছে, সেইখিনি আপোনালোকে চাব আহে। আৰু লাগিলে আপোনালোকে যদি এইবোৰ আহে, মোৰ তাত প্ৰায়ভাগে মানুহে মই গিফ্ট হিচাপেই দি যাওঁ, ঠিক আছে। এইবোৰ পইচা তেনেকৈ নলওঁৱে বাৰু, কালেকশ্যন আছে, এইবোৰ বেলি ফুল আছে, ঠিক তেনেকৈ অৰ্কিড আছে, আপোনালোকে আহিব পাৰে। মেইনলি মই ইয়াত আপোনাৰ ফ্ৰুটছ প্লাণ্ট বিকা, ফ্লাৱাৰটো জাষ্ট নতুনকৈ এটা চখ এটা পালিছোঁ, ঠিক আছে। এইটো মোৰ মানে নতুনকৈ চখ, আপোনালোকক যদি লাগে আমাৰ ইয়াৰ ফাৰ্মত আহিলে আপোনালোকে ধুনীয়াকৈ উপহাৰ পোৱা যাব। আৰু মই ড্ৰেগন ফ্ৰুট, বিভিন্ন ধৰণৰ ড্ৰেগন ফ্ৰুটো আনিছোঁ, যেনেকৈ ৰঙা, হালধীয়া, বগা, এই তিনিবিধে আছে, আপোনালোকে চাব পাৰে। ডাঙৰ গছো আছে, আৰু মোৰ 1.5 বিঘা ড্ৰেগন ফ্ৰুট অলৰেডি মেচিয়ৰ হৈ গ'ল, এইখিনি আপোনালোকে হালধীয়া জাতি হয়, ঠিক আছে। আৰু এইটো মোৰ পাৰ্চনেল চাংঘৰ, কোনোবা পাৰ্চনেল বুলি ক'ব নাই, কোনোবা অতিথি যদি আহে আমি ইয়াত বহোঁ। আৰু মই পাণ গছ লগাই দিছোঁ, আপোনালোকে পাণ পুলিও পাব, মই কাৰণ এইফালে অনা এটা কাৰণ, আপোনালোকে পাণ পুলিও পাব, দেখিছে খুটি পাণ কেনেকৈ কৰিছোঁ, ঠিক তেনেকৈ এইবিধ মই মহাদেৱপুৰৰ পৰা লৈছোঁ, মহাদেৱপুৰৰ একদম বৰ ধুনীয়া খেতিয়ক এজনৰ পৰা লৈছোঁ, আৰু তেখেতে বৰ ধুনীয়া ধুনীয়া পাণ আপোনাৰ ছাপ্লাই দিয়ে, আৰু এতিয়া ময়ো তেখেতৰ পৰা লৈ কিনে ইয়াত ৰিচেলিং কৰি আছোঁ, ঠিক আছে। আপোনালোকক যদি পাণ, হাইব্ৰিড জালুক আছে, হাইব্ৰিড জালুকো মই ৰুইছোঁ, হাইব্ৰিড জালুক লাগে, পাণ লাগে, এইবোৰ আপোনালোকে বাল্কত ল'ব লাগিব, তেনেকৈ আপোনালোকে মোক অৰ্ডাৰ দিব পাৰে। আৰু যদি প্ৰয়োজন হয়, আপোনালোকে ডিছক্ৰিপশ্যনত মোৰ নম্বৰটো দিয়া আছে, আপোনালোকে তেনেকৈ কল কৰি মঙাব পাৰে। ধন্যবাদ।